নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড বৰষুণৰ মাজতো আৰম্ভ হৈ গ'ল উচ্ছেদ অভিযান সাজু হৈছে বুলডোজাৰ ভাঙি দিয়া হ'ল বেদখলকাৰী বাসগৃহ আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰচণ্ড বৰষুণৰ মাজতো বুলডোজাৰ একচন আৰম্ভ হৈ গৈছে আৰু বৰ্তমান সময়ত বেদখলকাৰীৰ বুকু কঁপি উঠিছে ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ বৰষুণৰ বতৰৰ মাজতে প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰচণ্ড বৰষুণৰ মাজতে প্ৰশাসনে উচ্ছেদ চলাইছে আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ বুলডোজাৰৰ শব্দত কঁপি উঠিল বেদখলকাৰীৰ বুকু ডাঙৰ খবৰ বুলডোজাৰ একচন আৰম্ভ হৈ গৈছে আমিনগাঁৱৰ নুমলী জলাহত কামৰূপ প্ৰশাসনৰ উচ্ছেদ অভিযান আমিনগাঁৱত আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান কামৰূপ আয়ুক্ত কাৰ্যালয়ৰ পিছফালে এটি পৰিয়ালে 40 বছৰে দখল কৰি থকাৰ অভিযোগ আৰু সেই দখলীকৃত ভূমি উচ্ছেদ চলাইছে প্ৰশাসনে কামৰূপ প্ৰশাসনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে উচ্ছেদ চলোৱাৰ দাবী উত্থাপন কৰিছে আৰু বৰ্তমান সময়ত প্ৰশাসনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে উচ্ছেদিত ডাঙৰ খবৰ বুলডোজাৰ একচন আৰম্ভ হৈ গৈছে প্ৰচণ্ড বৰষুণৰ মাজতে বুলডোজাৰ একচন হালধীয়া চৰকাৰী বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈ গৈছে একচন পূৰ্ণ পৰ্যায়ত আৰম্ভ হৈ গৈছে একচন প্ৰশাসন বুলডোজাৰ লৈ ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ বুলডোজাৰৰ শব্দত কঁপি উঠিছে বেদখলকাৰীৰ বুকু আৰু বৰ্তমান সময়ত আমিনগাঁৱত চলিছে এই প্ৰশাসনৰ উচ্ছেদ অভিযান নুমলী জলাহত কামৰূপ প্ৰশাসনৰ উচ্ছেদ অভিযান কামৰূপ আয়ুক্ত কাৰ্যালয়ৰ পিছফালে এটি পৰিয়ালে 40 বছৰে ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান সময়ত তাত বুলডোজাৰৰ কোপ পৰা দেখিবলৈ পোৱা গৈছে কামৰূপ প্ৰশাসনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে উচ্ছেদ চলোৱাৰ দাবী আমি দেখুৱাইছো দৃষ্টান্ত এক্সক্লুসিভ দৃষ্টান্ত দেখুৱাইছো এনেকৈ ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান ডাঙৰ খবৰ বিগ আপডেট আহি পৰিছে উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে এনেকৈ ভাঙি দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ দেখুৱাইছো দৃষ্টান্ত এনেকৈ ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ এক্সক্লুসিভ দৃষ্টান্ত দেখুৱাইছো আপাৰটো উঠোৱাৰ চেষ্টা কৰিম আৰু বৰ্তমান এনেকৈ এফালৰ পৰা বেদখলকাৰী বাসগৃহ ভাঙি দিয়া হৈছে এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ হাহাকাৰ কৰিবলগীয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ বেদখলকাৰীয়ে চিঞৰি কান্দিছে প্ৰশাসনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে এয়া হৈছে দৃষ্টান্ত দেখুৱাইছো দৃশ্য মন কৰক এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ আৰু বৰ্তমান সময়ত এনেকৈ একচন মুদল প্ৰশাসন আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান বৰষুণৰ বতৰ নেউচিছে প্ৰচণ্ড বৰষুণ নেউচি প্ৰশাসনে বুলডোজাৰ চলাইছে একচন আৰম্ভ হৈ গৈছে দেখুৱাই আছো দৃষ্টান্ত এক্সক্লুসিভ দৃষ্টান্ত দেখুৱাই আছো আৰু বৰ্তমান এনেকৈ এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ কামৰূপ আয়ুক্তৰ পিছফালে চৰকাৰী ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছিলে 40 বছৰ ধৰি এটা পৰিয়ালে ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান সেই ঘৰ ভাঙি দিয়া হৈছে কেইবাটাও দৃষ্টান্ত আছে টুইটাৰত দেখুৱাৰ চেষ্টা কৰিম আৰু বৰ্তমান এনেকৈ হাহাকাৰ কৰিবলগীয়া হৈছে বেদখলকাৰীয়ে দৃষ্টান্ত আছে প্ৰশাসনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে প্ৰশাসনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে আৰু বৰ্তমান সময়ত এনেকৈ বুলডোজাৰৰ কোপ পৰা দেখিবলৈ পোৱা গৈছে গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদ আৰম্ভ হৈ গৈছে ৰাজ্যত উচ্ছেদ আৰম্ভ হৈ গৈছে প্ৰচণ্ড বৰষুণ নেউচি উচ্ছেদ আৰম্ভ হৈ গৈছে আনহাতে উচ্ছেদিত প্ৰশাসনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে তৰ্কত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আমি তৰ্কত লিপ্ত হোৱাৰ দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিব আমি দেখুৱাম আৰু বৰ্তমান এনেকৈ ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ দৃশ্যাংশ দেখুৱাইছো এনেকৈ দেখিবলৈ পোৱা গৈছে যুদ্ধংগীৰ ৰূপত প্ৰশাসনৰ বুলডোজাৰ একচন ডাঙৰ খবৰ উচ্ছেদ আৰম্ভ হৈ গৈছে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ আৰম্ভ হৈ গৈছে
দৃশ্যাংশ দেখুৱাইছো এনেকৈ হাহাকাৰ কৰিবলগীয়া হৈছে কেইবাটাও দৃশ্যাংশ আছে আমি বুলডোজাৰৰ একশ্যনৰ দৃশ্যাংশ দেখুৱাইছো এটা উইণ্ডোত এনেকৈ বাক বিতৰণত লিপ্ত হৈছে দেখুৱাইছো দৃশ্যাংশ প্ৰশাসনৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে দৃশ্যাংশ দেখুৱাইছো এনেকৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বৰ্তমান সময় ডাঙৰ খবৰ বিগ আপডেট আহি পৰিছে আৰু এনেকৈ প্ৰশাসনৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে কেইবাটাও দৃশ্যাংশ আছে যদি সম্ভৱ হয় আমি দেখুৱাই চেষ্টা কৰিম কিন্তু দৃশ্যাংশ দেখুৱাইছো এনেকৈ বুলডোজাৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যত আৰম্ভ হৈ গৈছে বুলডোজাৰ একশ্যন প্ৰচণ্ড বৰষুণ নেওচি বুলডোজাৰ একশ্যন আৰম্ভ হৈ গৈছে প্ৰচণ্ড বৰষুণ নেওচি এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ ডাঙৰ খবৰ আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান প্ৰচণ্ড বৰষুণ নেওচি ভাঙি দিছে বেদখলকাৰীৰ বাসগৃহ আৰু এনেকৈ প্ৰশাসনৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে ডাঙৰ খবৰ বৰ্তমান সময়ত উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উচ্ছেদৰ কাৰণে সাজু হৈছে চৰকাৰ আৰু ইয়াৰ আৰম্ভণি ৰাজ্যত উচ্ছেদ আৰম্ভ হৈ গৈছে এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও দৃশ্যাংশ আছিলে আমাৰ ওচৰত আৰু বৰ্তমান সময়ত এনেকৈ তৰ্কাতৰ্কি লিপ্ত হৈছে তৰ্কাতৰ্কি লিপ্ত হোৱা কেইবাটাও দৃশ্যাংশ আছিলে আমাৰ ওচৰত আমি দেখুৱাৰ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত কামৰূপ প্ৰশাসনে উচ্ছেদ চলাইছে এনেকৈ আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে এনেকৈ প্ৰশাসনৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে উচ্ছেদিত প্ৰশাসনে বুলডোজাৰে ভাঙি দিছে বেদখলকাৰীৰ বাসগৃহ আৰক্ষীৰ সৈতে বাক বিতৰণত লিপ্ত হৈছে তৰ্কাতৰ্কি লিপ্ত হৈছে ডাঙৰ খবৰ বিগ আপডেট বৰ্তমান সময়ত ৰাজ্যত আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান চৰকাৰী হালধীয়া বুলডোজাৰে ভাঙি দিছে বেদখলকাৰীৰ বাসগৃহ মই দেখুৱাইছো আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে সেই দৃশ্য দেখুৱাইছো আপোনালোকক আৰু এনেকৈ আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ উচ্ছেদ অভিযান চলি গৈছে বৰ্তমান সময়ত আমিন গাঁৱত উচ্ছেদ অভিযান চলিছে আমাক কমেণ্ট আহিছে ক'ত হৈছে সুধিছে কিন্তু আমি কৈ আছো আমিন গাঁৱত উচ্ছেদ অভিযান চলিছে কামৰূপ প্ৰশাসনে এই উচ্ছেদ অভিযান চলাইছে আৰু বৰ্তমান আমিন গাঁৱত এই উচ্ছেদ অভিযান চলিছে এফালৰ পৰা ভাঙি দিছে বেদখলকাৰীৰ বাসগৃহ কামৰূপ আয়ুক্তৰ পিছফালে এটা পৰিয়ালে 40 বছৰ ধৰি চৰকাৰী ভূমি দখল কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান এয়া ভাঙি দিছে বাসগৃহ ভাঙি দিছে ৰাজ্যত উচ্ছেদ আৰম্ভ হৈ গৈছে জাননী জাৰি দিয়া হৈছিলে জাননী জাৰি দিয়াৰ পিছতে উচ্ছেদ আৰম্ভ হৈ গৈছে এফালে বুলডোজাৰৰ ধ্বংসস্তূপত দেখিবলৈ পোৱা গৈছে সকলো ঘৰ প্ৰচণ্ড বৰষুণ নেওচি ভাঙি দিছে বেদখলকাৰীৰ বাসগৃহ বৰ্তমান সময়ত ৰাজ্যৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যত উচ্ছেদ আৰম্ভ হৈ গৈছে এনেকৈ ভাঙি দিছে বেদখলকাৰীৰ বাসগৃহ এফালৰ পৰা ভাঙি দিছে বেদখলকাৰীৰ বাসগৃহ টালি টোপোলা বান্ধি আঁতৰি যাব লগা হৈছে উচ্ছেদিত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে উচ্ছেদিত হতাহতি হোৱা দেখিবলৈ পোৱা গৈছে
আৰু এনেকৈয়ে চৰকাৰী হালধীয়া বুলডোজাৰেৰে ভাঙি দিছে বেদখলকাৰী বাসগৃহ ৰাজ্যত আৰম্ভ হৈ গৈছে বুলডোজাৰ একশ্যন চৰকাৰী হালধীয়া বুলডোজাৰ একশ্যন আৰম্ভ হৈ গৈছে দয়া নাই ক্ষমা নাই নীতি ৰাজ্যৰ প্ৰতি টুকুৰা ভূমি বেদখলকাৰীৰ হাতৰ পৰা লৈ অনা হ'ব চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আৰু আৰম্ভ হৈ গৈছে উচ্ছেদ আৰম্ভ হৈ দেখুৱাই দৃশ্যাংশ দেখুৱাই আছো উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে তালিটো পোলা বান্ধি আঁতৰি যাবলগীয়া হৈছে বেদখলকাৰী কিন্তু প্ৰশাসনৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ সৈতে লিপ্ত হৈছে তৰ্কাতৰ্কি ডাঙৰ খবৰ বিগ আপডেট বৰ্তমান সময়ত ৰাজ্যত আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান আৰু চৰকাৰী হালধীয়া বুলডোজাৰৰ শব্দত এতিয়া বুকু কঁপি উঠিছে উচ্ছেদিতৰ বেদখলকাৰীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি বৰ্তমান সময়ত প্ৰশাসন দয়া নাই ক্ষমা নাই নীতি গুৰুত্বপূৰ্ণ খবৰ বিগ আপডেট আহি পৰিছে আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান প্ৰচণ্ড বৰষুণ নেওচি উচ্ছেদ অভিযান চলাইছে প্ৰচণ্ড বৰষুণ নেওচি এফালৰ পৰা ভাঙি দিছে বেদখলকাৰী বাসগৃহ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় চৰকাৰী ভূমিত থকা প্ৰতি টুকুৰা ভূমিৰ পৰা উদ্ধাৰ কৰা হ'ব ভূমি পোনপটীয়াকৈ চৰকাৰে কৈছিলে চৰকাৰী ভূমি উদ্ধাৰ কৰা হ'ব আৰু বৰ্তমান সময়ত আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান আনহাতে চৰকাৰে তালিকা সাজু কৰিছে কেইবাটাও প্ৰান্তত তালিকা সাজু কৰিছে দেখুৱাই আছো দৃশ্যাংশ গুৰুত্বপূৰ্ণ খবৰ আমি তৰ্কাতৰ্কি লিপ্ত হোৱা দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ দেখুৱাই আছো দৃশ্যাংশ তৰ্কাতৰ্কি লিপ্ত হৈছে আৰক্ষীৰ সৈতে লিপ্ত হৈছে তৰ্কাতৰ্কি যদি সম্ভৱ হয় ফুল উইণ্ডত দেখুৱাৰ চেষ্টা কৰিম আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে উচ্ছেদিত আৰু এনেকৈ আৰক্ষীৰ সৈতে বাক লিপ্ত হৈছে তৰ্কাতৰ্কিত দৃশ্যাংশ আছে আমাৰ ওচৰত লিপ্ত হোৱা তৰ্কাতৰ্কি লিপ্ত হোৱা দৃশ্যাংশ আছে আৰু এনেকৈ তৰ্কাতৰ্কি লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ বিগ আপডেট ৰাজ্যত আৰম্ভ হৈছে দেখুৱাই আছো মন কৰক দৃশ্যাংশ চাওক আৰু ইতিমধ্যে একশ্যন আৰম্ভ হৈ গৈছে দয়া নাই ক্ষমা নাই নীতি হালধীয়া বুলডোজাৰ নমাই দিছে ৰাজপথত এফালৰ পৰা ভাঙি যাব বেদখলকাৰীৰ ঘৰ এয়া মাত্ৰ আৰম্ভণি চৰকাৰে স্পষ্ট কৰিছিলে আমি এই বৰ্ষত কেইবা লাখ বিঘা ভূমি আমি বেদখলীকৃত কৰিম আৰু এয়া মাত্ৰ আৰম্ভণি আৰু ভয়াৱহ ৰূপত ৰাজ্যত হ'ব উচ্ছেদ অভিযান কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় অসমৰ ভূমি চৰকাৰী ভূমি যোনে দখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ব এয়া চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আৰু চৰকাৰে এই কাম আৰম্ভ কৰিছে হালধীয়া বুলডোজাৰ লগাই দিছে ৰাজপথত নমাই দিছে এফালৰ পৰা মহতিয়াই নিছে বেদখলকাৰীৰ বাসগৃহ আৰু এনেকৈ এতিয়া কঁপি উঠিছে কামৰূপ আমিনগাঁৱত এই উচ্ছেদ চলিছে উচ্ছেদ অভিযান আয়ুক্তৰ কাৰ্যালয়ৰ পিছফালে 40 বছৰ ধৰি চৰকাৰী ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ ভিত্তিতেই আৰম্ভ কৰি দিছে উচ্ছেদ অভিযান ভাঙি দিছে বেদখলকাৰী বাসগৃহ এটা পৰিয়ালে কামৰূপ আয়ুক্ত কাৰ্যালয়ৰ পিছফালে 40 বছৰে দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান সময়ত বুলডোজাৰৰ শব্দত কঁপি উঠিছে বেদখলকাৰীৰ বুকু এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত উচ্ছেদ আৰম্ভ হৈ গৈছে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় দয়া নাই ক্ষমা নাই নীতি আমি বাতৰি পৰিৱেশন কৰি আছিলো যে ৰাজ্যত উচ্ছেদ হ'ব শীঘ্ৰে ৰাজ্যত উচ্ছেদ হ'ব সাজু কৰা হৈছে তালিকা
জিলাই জিলাই তালিকা সাজু কৰা হৈছে বুলি আমি বাতৰি পৰিৱেশন কৰি আছিলোঁ, কিন্তু বৰ্তমান সময়ত আৰম্ভ হৈ গৈছে একশ্যন। বুলডোজাৰ একশ্যন আৰম্ভ হৈ গৈছে। চৰকাৰী হালধীয়া বুলডোজাৰ একশ্যন আৰম্ভ হৈ গৈছে। ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ। ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে। বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে ৰাজ্যত উচ্ছেদ হ'ব, আমি এইবাৰ লাখ লাখ বিঘা ভূমি বেদখলীকৃত কৰিম, আৰু সেই অনুপাতে আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়, দয়া নাই, ক্ষমা নাই নীতি। বেদখলকাৰীয়ে চিঞৰিছে, কান্দিছে, কিন্তু চৰকাৰ বা প্ৰশাসন কঠোৰ। এই ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়। চৰকাৰী ভূমি, প্ৰতি টুকুৰা চৰকাৰী ভূমি বেদখলকাৰীৰ হাতৰ পৰা কাঢ়ি অনা হ'ব। এনেকৈয়ে আৰক্ষী প্ৰশাসনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছে বেদখলকাৰী। প্ৰচণ্ড বৰষুণৰ মাজতো চলি আছে উচ্ছেদ অভিযান। আৰক্ষী প্ৰশাসন তাৰ সমান্তৰালকৈ বেদখলকাৰীৰ মাজত তৰ্কাতৰ্কি দেখিবলৈ পোৱা গৈছে। আনহাতে এফালে তৰ্কাতৰ্কি, আনফালে বুলডোজাৰ একশ্যন। এফালে যদি তেওঁলোকে তৰ্কাতৰ্কি লিপ্ত হৈছে, আনফালে কিন্তু বুলডোজাৰে ভাঙি দিছে বেদখলকাৰী বাসগৃহ। বৰষুণৰ মাজতো ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়। চৰকাৰে স্পষ্ট কৰিছিলে এই কথা, আমি কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নকৰোঁ। চৰকাৰী ভূমি, প্ৰতি টুকুৰা চৰকাৰী ভূমি আমি কাঢ়ি আনিম বেদখলকাৰীৰ হাতৰ পৰা। আৰু আৰম্ভ হৈ গৈছে উচ্ছেদ। চলিল বুলডোজাৰ, কপিল বেদখলকাৰীৰ বুকু, আৰু এনেকৈ আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান। প্ৰশাসনে স্পষ্ট কৰিছিলে, আমি দয়া নাই, ক্ষমা নাই নীতি আৰম্ভ কৰিম, আৰু সেই অনুপাতেই চৰকাৰী বুলডোজাৰ লগাই দিয়া হৈছে, ৰাজপথত নমাই দিয়া হৈছে। আৰক্ষীৰ জোতাৰ শব্দত কঁপি উঠিছে বেদখলকাৰীৰ বুকু। এনেকৈ দৃশ্যাংশ দেখুৱাই আছো, চিঞৰ বাখৰ শুনক। আমি এই দৃশ্যাংশটো ফুল উইণ্ডত দেখুৱাৰ চেষ্টা কৰিম। আৰু এনেকৈ চলিছে উচ্ছেদ অভিযান। দয়া নাই, ক্ষমা নাই নীতি এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰী বাসগৃহ। ডাঙৰ খবৰ, বিগ আপডেট আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ। ৰাজ্যত উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে। এয়া মাত্ৰ আৰম্ভণি, হয়তো অধিক ভয়াৱহ ৰূপৰ হ'ব এই উচ্ছেদ অভিযান। আৰু সাজু কৰা হৈছে চৰকাৰী হালধীয়া বুলডোজাৰ। আনহাতে আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে উচ্ছেদিতৰ বুকু। আপোনালোকক মাতিছিল, আপোনালোকে অহা নাই। আমাৰ তাত ৰিচিভ কৰি আছে। আপোনাৰ লেটাৰ আছে, ৰিচিভ কৰি ৰিচিভ কৰা 11 তাৰিখে 7টা বজাত আমাক নটিচ দিব আহিছে। আপোনাৰ আপুনি শপতগ্ৰহণৰ কাৰণে 12 তাৰিখে কৈছে আহিব নালাগে, মণ্ডলক কৈ কৈছে। আচ্ছা, ৰাতিও 7টা বজাত আপোনাৰ ৰিচিভ কৰি আছে, আপুনি অফিচ বন্ধ হৈ গৈছে, ক'ত যাবা? ক'ত যাম আমি? ক'ত? 7টা বজাত আপুনি লেটাৰ দিব আহিছে। এটা আমি ভাঙি আমাৰ প্ৰমাণ আছে। এইটো কৈছে হাইকোৰ্টত আমাক মাতি দিছিলে, হাইকোৰ্টে আমাক মাতি দিব দিছে 14 দিনৰ ভিতৰত। কিন্তু মাতি নিদি হাতে 15 দিনৰ ভিতৰত ৰাতি আমাক নটিচ দিব আহিছে। আপোনালোকে চাৰ্কুল অফিচাৰে কৈছে আপোনালোকে ভাড়া ঘৰ লওক, নহ'লে বিপদ আছে আপোনালোকৰ। আমি বাহিৰত পাৰ কৰিব নাই, মতা লৈছো, মতা টকা লৈছো, বাহিৰত পাৰ কৰিব নাই। গোটেই মাহাই 40 বছৰৰ কোনো অথৰিটি নাই। কোনোবা একডোখৰ মাটি যদি মই দখল কৰিব হেৰি কৰিব যাওঁ, ম্যাদী মাটিও কওঁ বোলে ইয়াতে বাগুটি আছে, দখল আছে, নৰে উচ্ছেদ কৰবা। বুজি পাইছে? মোক 40 বছৰৰ কোনো অথৰিটি নাই, মোক উচ্ছেদ কৰিব পাৰে। প্ৰশাসনৰ লগত আপোনালোকে সহযোগ কৰা নাই? প্ৰশাসনৰ লগত আলোচনা কৰা নাই? 11 তাৰিখে গৈছিল, 11 তাৰিখে ইয়াত ৰাতি 7টা বজাত নটিচ দিব আহিছে। পেন্ডিং কেছৰ এইটো অৰ্ডাৰ আছে, পেন্ডিং আছে হাইকোৰ্ট পেন্ডিং হৈ আছে। তাতে কৰিব পাৰিলে নাই, পেন্ডিং হৈ আছে, কিন্তু নাচাই। বায়গতে পাৰ কৰিবলৈ মতা পইচা লৈছে গোটেই মাহাই। আপোনালোক ক'ত মাতি দিয়া বুলি কৈছে? আমাক নিতিয়ানী পথাৰত আমাক দেখাব লাগিব নে নালাগে? হাইকোৰ্টৰ অৰ্ডাৰত দেখাব লাগিব, এখেতৰ নামত নামজাৰি কৰি দিব লাগিব, তাৰপিছত বস্তু নিব আমি লাগিব।
তেওঁলোকে মিছা কথা কৈছে, আমাক মাতি দিয়া নাই। কিমান বছৰ প্ৰেজেণ্ট কি আপোনাৰ তথ্য আছে আপুনি যে মাতিছে আছে কি আছে নাচাই আমাৰ তথ্যখিনি চাৰ্কুল অফিচাৰে নাচায়, আমাৰ কোনো তথ্যই নাচায়। কিয় অফিচটোতো ওচৰতে আপোনালোকে যাব পাৰে অফিচত কোৰ্টত যে গৈছে কৈছিলো চাৰ্কুল অফিচাৰৰ তাত মই 13 তাৰিখে গৈছিলো। ৰ'বাচোন ক'ৰবাত বাইক লৈ আছে দেখা নাই নেকি তুমি? 13 তাৰিখে গৈছিলো। 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম, ওই কথাখিনি ভাবো আমি, আপুনি আজিয়ে ভাড়া ঘৰ লওক। মোৰ 40 বছৰৰ সম্পত্তি মই ভাড়া ঘৰত থাকিব পাৰো, নিব সময় দিব লাগিব নে নালাগে? আপোনালোকে কওক। মহামান্য আদালত হাইকোৰ্টৰ কথাও নামানে, হাইকোৰ্টৰ ৰায়ো অমান্য কৰি আছে। নাই নাই হাইকোৰ্টৰ অৰ্ডাৰ মতে আহিছে হাইকোৰ্টৰ অৰ্ডাৰ মতে ফুল অৰ্ডাৰত আহিছে। আমাক হাইকোৰ্টে মাতি ফুল দিব অৰ্ডাৰ লাগিব। এইটো কেছটো পেণ্ডিং ডেট মানে লেখাই আছে এইটো সোমবাৰে আৰু কেছ উঠিব, সেইকাৰণে আজি দিব লাগিব, এখতৰ নামত হ'ব লাগিব, আপোনালোকক- বস্তু নিব লাগিব। কিন্তু আপুনি আপোনালোকক কোনো কথাই মানা নাই। আপোনালোকক মাতিছিল, আপোনালোকে অহা নাই। আমাৰ তাত ৰিচিভ আপোনাক কৰি আছে। কেতিয়া মাতিছে? আপোনাৰ লেটাৰ আছে ৰিচিভ মণ্ডলক মাতক। ৰিচিভ কৰা 11 তাৰিখে 7টা বজাত আমাক নটিচ দিব আহিছে। আপোনাৰ আপুনি ফটোগ্ৰাফি প্ৰবন্ধনৰ কাৰণে 12 তাৰিখে কৈছে আহিব নালাগে, মণ্ডলক কৈ গৈছে। আচ্ছা ৰাতি 7টা বজাত আপোনাৰ ৰিচিভ কৰি আছে আপুনি অফিচ বন্ধ হৈ গৈছে মই ক'ত যাম ক'ত যাম আমি কওক? ফটোগ্ৰাফি সাতটা বাৰ- চব আছে। আপোনালোকে কিয় নাটক কৰি আছে? 7টা বজাত আপুনি লেটাৰ দিব আহিছে এতিয়া আমি ভাঙি আমাৰ প্ৰমাণ আছে এইটো কৈছে হাইকোৰ্টত আমাক মাতি দিছিলে, হাইকোৰ্টে আমাক মাতি দিব দিছে 14 দিনৰ ভিতৰত। কিন্তু মাতি নিদি সিহঁতে 15 দিনৰ ভিতৰত ৰাতি আমাক নটিচ দিব আহিছে। আপোনালোকে চাৰ্কুল অফিচাৰে কৈছে আপোনালোকে ভাড়া ঘৰ লওক, নহ'লে বিপদ আছে আপোনালোকৰ। আমি বাহিৰত পাৰ কৰিব নাই, মতা লৈছো, মতা টকা লৈছো, বাহিৰত পাৰ কৰিব গোটেই মাহাই। 40 বছৰৰ কোনো অথৰিটি নাই। কোনোবা একডোখৰ মাটি যদি মই দখল কৰিব হেৰি কৰিব যাওঁ, ম্যাদী মাটিও কওঁ বোলে ইয়াতে বাহুতি আছে, দখল আছে, নৰে উচ্ছেদ কৰবা। বুজি পাইছে? মোক 40 বছৰৰ কোনো অথৰিটি নাই, মোক উচ্ছেদ কৰিব পাৰে। প্ৰশাসনৰ লগত আপোনালোকে সহযোগ কৰা নাই হা? প্ৰশাসনৰ লগত আলোচনা কৰা নাই 11 তাৰিখে